নমস্কাৰ সকলোকে পুনৰবাৰ স্বাগতম জনাইছো আমাৰ ইকোহিবাত ই-লাৰ্নিং প্লেটফৰ্মলৈ আজি লৈ আহিছো ৱাইল্ড লাইফ চেঞ্চুৰীজ অফ আসাম অসমৰ সংৰক্ষিত বনাঞ্চলসমূহ সো এই মেপখন নিশ্চয় আপোনালোকে ভালকে দেখি আছে যদি অলপ ব্লাৰ হৈ আছে নামবিলাক তেন্তে কোনো ইস্যু নাই পিডিএফ টো দিয়া হ'ব পিডিএফত আপোনালোকে মেপখন পাই যাব আৰু মেপখন আইদাৰ আপুনি আঁকি ল'ব নিজে নহলে এখন প্ৰিন্ট আউট কৰি ল'ব এই মেপখনত অসমৰ যিমানখিনি ৱাইল্ড লাইফ চেঞ্চুৰী আছে গোটেইখিনি ঠাই বিশেষে মাৰ্ক কৰি থোৱা আছে সো এই মেপখন বহুত হেল্পফুল হয় টু ৰিভাইজ So, আজি আমি যোনকেইটা ৱাইল্ড লাইফ চেঞ্চুৰী ডিসকাস কৰিম তাৰে ভিতৰত প্ৰথমটো হৈছে গৰমপানী ৱাইল্ড লাইফ চেঞ্চুৰী সো গৰমপানী ৱাইল্ড লাইফ চেঞ্চুৰী বিষয়ে এতিয়া ইমানখিনি তথ্য চাই লম যাতে প্ৰিলিমছত যদি কিবা এটা আহে এনি পাৰ্টিকুলাৰ স্পেসিফিক যদি কোৱেশ্চন এটা সোধেও উইথ গৰমপানী ৱাইল্ড লাইফ চেঞ্চুৰী বা উইথ এনি আদাৰ ৱাইল্ড লাইফ চেঞ্চুৰী অফ আসাম আমি ভালকে ইজিলি আনসাৰ কৰিব পাৰিম না গৰমপানী ৱাইল্ড লাইফ চেঞ্চুৰী অকন মেপিংটো চাই ল'ব গৰমপানী ৱাইল্ড লাইফ চেঞ্চুৰী কাৰ লগত বাউন্ডাৰী শেয়াৰ কৰিছে নাম্বৰ ৱাইল্ড লাইফ চেঞ্চুৰী নাম্বৰ ৱাইল্ড লাইফ চেঞ্চুৰী নাম্বৰ সংৰক্ষিত বনাঞ্চলৰ লগত বৰ্ডাৰ শেয়াৰ কৰে আৰু এপিনে আছে গোলাঘাট ডিস্ট্ৰিক্ট এফালে বৰ্ডাৰ শেয়াৰ কৰিছে গোলাঘাট ডিস্ট্ৰিক্টৰ লগত হয়নে আৰু এখন দেখিছে গৰমপানী ৰিভাৰ এখন নৈ আছে গৰমপানী ৰিভাৰ বুলি এখন সৰু নৈ আছে আৰু ধনচিৰি ৰিভাৰ ধনচিৰি নৈখন পাৰেদি যায় ধনচিৰি নৈখন গৰমপানী ৱাইল্ড লাইফ চেঞ্চুৰী কাষেদি বৰ্ডাৰ দি যায় So Karbi Anglong আছে Karbi Anglong East Karbi Anglong দুটা আছে না Karbi Anglong West লে আছে Karbi Anglong East আছে আৰু Karbi Anglong East আছে গৰমপানী ৱাইল্ড লাইফ চেঞ্চুৰী ঠিক আছে ইয়াত মাৰ্ক কৰা আছে দেখিছে সো ইষ্ট পিনে আছে দা ডিফু ডিভিজন হয় যোনটো ইষ্ট হয় আৰু ওয়েস্ট Karbi Anglong টো হেমৰেন ডিভিজন হয় সো Karbi Anglong ইষ্টত আছে হেটো ইম্পৰ্টেন্ট হয় সেমি এভাৰগ্ৰীন ময়েস্ট ডেসিডিয়াছ ফৰেষ্ট হয় ফৰেষ্ট টাইপটো কি হয় সেমি এভাৰগ্ৰীন মানে সদায় এভাৰগ্ৰীন নহয় এভাৰগ্ৰীন মানে যোনটো সদায় ফুলি থাকে মানে বছৰ যি হওক যি কাল হওক বাৰিষা কাল হওক যি কাল হওক ফুলি থাকে তেনেকুৱা নহয় সেমি এভাৰগ্ৰীন হয় ময়েস্ট ডেসিডিয়াছ হয় ফৰেষ্ট টাইপটো contains a hot water spring এটো কাৰণে বহুত পপুলাৰ হয় গৰমপানী ৱাইল্ড লাইফ চেঞ্চুৰী এটা হট water spring আছে এই যোনটো দেখিছে পিকচাৰটো এই পিকচাৰটো সেই হট water spring টো হয় ইয়াত মই নিজে গৈছো বহুত সৰুতে গৈছিলো তেতিয়া বুজি পোৱা নাছিলো যে হট water spring কি হয় হট water spring টো আপোনাৰ যোনটো জিওগ্ৰাফি আছে ফিজিক্যাল জিওগ্ৰাফিৰ লগত জড়িত হৈ আছে এইটো কনসেপ্টটো আমি বিশেষ ডিটেইলছত নাযাও বাট এই হট water spring টো অসমত আছে আৰু ক'ত আছে গৰমপানী ৱাইল্ড লাইফ চেঞ্চুৰীত আছে ঠিক আছে ইয়াত গৰম পানীয়ে পোৱা যায় নামটো ইয়াৰ পৰাই আহিছে ঠিক আছে হট water spring মানে কি হয় গৰম পানী আমি গৰম পানী বুলি কওঁ আৰু তাৰ পৰাই সেই নামটো দিয়া গৈছে যোনটো এৰিয়া হয় এৰিয়াটো হৈছে স্কয়াৰ কিলোমিটাৰছ 6.05 মানে 6 বুলি ধৰি লব পাৰে ঠিক আছে 6.05 বা 6 স্কয়াৰ কিলোমিটাৰ আৰু গৰমপানী ৰিভাৰখনৰ কথা মই কৈছোৱে ইয়াত মই দেখাইছোৱে গৰমপানী ৰিভাৰখন নৈখন এখন দেখিছে নীলা ৰঙত ইয়াত মাৰ্ক কৰা আছে ধুনীয়াকে The Gorompani River flows through the heart of the wildlife sanctuary. তো যোনখন সংৰক্ষিত বনাঞ্চল আছে গৰমপানী তাৰ মাজেৰে যায় গৰমপানী ৰিভাৰখন নৈখন টাইগাৰ্স এলিফেন্টস গড় ডিয়াৰ বাৰ্কিং ডিয়াৰ ৰেচাছ মেকাক সাম্বাৰ হলক গিবনে গুটেখিনি পোৱা হয় তো ইয়াত আপোনালোকে ধৰক এটা এলিফেন্টস গড় বা পিগস ওয়াইল্ড পিগস এইবিলাক পোৱা হয় সাধাৰণতে আপোনালোকে সেইখিনি ফ্লোৰা ফনা সেইখিনি ফনা মাৰ্ক কৰিব যোনখিনি সাধাৰণতে অসমত পোৱা নাযায় কোনখিনি পোৱা নাযায় মানে পোৱা গলেও হয়তো ষ্টুডেন্টে নাজানে নাও ডিয়াৰ এটো ডিইএআৰ যে নহয় একেবাৰে sorry for that ডিয়াৰ নহয় ডিডব্লিউআৰ ডিয়াৰ হয় হয় নাই হৰিণা সো ডিয়াৰ এলিফেন্টস টাইগাৰ্স এইখিনি মানে পোৱা যায় কি মন কৰিব ৰেচাছ মাকাকটো প্ৰায় পোৱা যায় হা এটো প্ৰায় ভালেমানখিনি সংৰক্ষিত বনাঞ্চলত ৰেচাছ মাকাকটো আছে সাম্বাৰ আছে হলক গিবন আছে সো যোনখিনি ধৰক আমি নাজানো সাধাৰণতে যোনখিনি যদি সোধা হয় যে এটো পাই নে নাপায় আমি নাপায় বুলি কোৱা সম্ভাৱনা আছে হেতু মন কৰিব যোনখিনি নেমস ইউনিক হয় অকমান সাধাৰণতে আমি শুনি নাথাকো দেন বাৰ্ডছ আছে চৰাই আছে গ্ৰেট পিট হৰ্নবিল আৰু হিলমাইন আছে হিলমাইনা আৰু গ্ৰেট পিট হৰ্নবিল পোৱা যায় এইখিনি মেপিক হৈ গল আৰু তথ্যখিনি জানি ললো নেক্সট ৱাইল্ড লাইফ চেঞ্চুৰী হৈছে নাম্বৰ দৈগৰং ৱাইল্ড লাইফ চেঞ্চুৰী নাম্বৰ দৈগৰং ৱাইল্ড লাইফ চেঞ্চুৰী আছে গোলাঘাট ডিস্ট্ৰিক্টত ক'তছে গোলাঘাট ডিস্ট্ৰিক্টত আমি জাস্ট আগতে চাইছিলো হয় নাম্বৰ দৈগৰং ৱাইল্ড লাইফ চেঞ্চুৰী দেখিছে এটো মাৰ্ক কৰিছে ইয়াত বৰ্ডাৰ শেয়াৰ কৰিছে গৰমপানী সো সেই নাম্বৰ দৈগৰং ৱাইল্ড লাইফ চেঞ্চুৰী বিষয়ে এটা চাও আমি গোলাঘাট ডিস্ট্ৰিক্ট আছে কলো এৰিয়াটো কিমান হয় 97.15 97 গৰমপানী হয় 6 নাম্বৰ দৈগৰং হয় 97 ট্ৰপিক্যাল সেমি এভাৰগ্ৰীন ট্ৰি ফৰেষ্ট পোৱা যায় ট্ৰপিক্যাল সেমি এভাৰগ্ৰীন সো আমাৰ অসমত বেছিভাগ ট্ৰপিক্যাল ফৰেষ্ট আছে declared as a wildlife sanctuary in 2003 so এটা বহুত বেছি পুৰণা নহয় 2003 হয় বহুত বেছি পুৰণা নহয় বুলি কেনে কৈছো কাৰণ ভালেমানখিনি wildlife sanctuary 1997 1993 বা 19
90 এনেকুৱা হৈ গৈছিলেগে ঠিক আছে পাৰ্ট অফ দ্য কাজিৰঙা কাৰ্বি আংলং এলিফেণ্ট ৰিজাৰ্ভ যোনটো কাজিৰঙা আৰু কাৰ্বি আংলঙৰ যোনটো এলিফেণ্ট ৰিজাৰ্ভ আছে এটা সেইটো ধৰক বহুত ডাঙৰ হয় কাজিৰঙা কাৰ্বি আংলং এলিফেণ্ট যোনটো ৰিজাৰ্ভ আছে এটা এলিফেণ্ট ৰিজাৰ্ভত অকল এটা ৱাইল্ড লাইফ চেঞ্চুৰী বা অকল এখন নেশ্যনেল পাৰ্ক নাথাকিব পাৰে তাত বহুতখিনি সাঙুৰি থাকে জেগা ঠিক আছে বহুত ৰিজাৰ্ভ ফৰেষ্ট থাকে তাত 2-3খনমান থাকে ৰিজাৰ্ভ ফৰেষ্ট ৱাইল্ড লাইফ চেঞ্চুৰী থাকিব পাৰে নেশ্যনেল পাৰ্কো থাকে চ' এই গোটেই ডাঙৰ যোনটো বৃহত্তৰ যোনটো কাজিৰঙা কাৰ্বি আংলং ৱাইল্ড লাইফ এলিফেণ্ট ৰিজাৰ্ভ আছে চৰি এই গোটেই এলিফেণ্ট ৰিজাৰ্ভটোৰ ভিতৰত পৰে নম্বৰ দৈগৰং ৱাইল্ড লাইফ চেঞ্চুৰী আৰু কি ইয়াত ফনা কি আছে ফনা আছে হলক গিবনটো পুহিম ভালকে হলক গিবন ৱাইল্ড লাইফ চেঞ্চুৰী পুহিম আমি টাৰ্মটেল মাকাক পিকটেল মাকাক চ' মাকাক প্ৰায় পোৱা যায় স্ল' লৰিছ পোৱা যায় আছামিজ মাকাক পোৱা যায় ৰেচাছ মাকাক দেখিছে ৰেচাছ মাকাক আমি জাষ্ট চাইছিলো হয় নে অলপ আগতে ইয়াতে আছিলে ৰেচাছ মাকাক চেম দেন leopard fishing cat barking deer sambar গড় etc so যিহেতু নম্বৰ দৈগৰং ৱাইল্ড লাইফ চেঞ্চুৰী আৰু গৰমপানী ৱাইল্ড লাইফ চেঞ্চুৰী বৰ্ডাৰ শ্বেয়াৰ কৰে হয় না বৰ্ডাৰ শ্বেয়াৰ কৰিলে কি হ'ব যোনখিনি মেমেলছ আছে সিমিলাৰ মেমেলছ খিনি দুই জেগাত পোৱা যাব কাৰণ বৰ্ডাৰ শ্বেয়াৰ কৰিলে ডেফিনেটলি মেমেলছ সমূহে either they translocate or they like ঘূৰি ফুৰি যায় ইফাল বা ইফালে ঠিক আছে চ' ইয়াত মানে মুখস্থ কৰিব বেছি একো নাই অলপ বুজিলে হ'ল বস্তুখিনি নেক্সট হৈছে লাওখোৱা ৱাইল্ড লাইফ চেঞ্চুৰী চ' লাওখোৱা ৱাইল্ড লাইফ চেঞ্চুৰী এখন মেপ হয় ওভাৰঅল মেপ নগাঁও ডিষ্ট্ৰিক্টত আছে লাওখোৱা ৱাইল্ড লাইফ চেঞ্চুৰী নগাঁও ডিষ্ট্ৰিক্টত আছে নগাঁও ডিষ্ট্ৰিক্টত আৰু এখন আছে বুঢ়া চাপৰি ৱাইল্ড লাইফ চেঞ্চুৰী চ' এইখিনি মেপখিনি আপোনালোকে চাব পাৰে যদি চাব বিচাৰে PDF টো ভালকে জুম কৰি মেলি চাব পাৰে ঠিক আছে Now, it is the southern part of the Brahmaputra River in Nagaon district. So, ব্ৰহ্মপুত্ৰ নৈ দক্ষিণ দিশে আছে দক্ষিণ পিনে আছে সাউথৰ পিনে আছে ক'ত নগাঁও ডিষ্ট্ৰিক্টত আছে এৰিয়া কিমান হয় এৰিয়া হৈছে 70.13 স্কয়াৰ কিলোমিটাৰ প্ৰথমটো আছিলে 6 স্কয়াৰ কিলোমিটাৰ গৰম পানী নেক্সট নম্বৰটো হয় 97 এতিয়া যোনটো আমি পঢ়ি আছো লাওখোৱা ৱাইল্ড লাইফ চেঞ্চুৰী Yes, it suddenly skipped my mind. Laokhwa Wildlife Sanctuary হয় লাওখোৱা ৱাইল্ড লাইফ চেঞ্চুৰী কিমান হয় 70.13 বা 70 স্কয়াৰ কিলোমিটাৰ মন ৰাখিলে হ'ব বাফাৰ জোন কাজিৰঙা টাইগাৰ ৰিজাৰ্ভ ইন 2007 সো যোনটো কাজিৰঙা টাইগাৰ ৰিজাৰ্ভ আছে টাইগাৰ ৰিজাৰ্ভৰ সি বাফাৰ জোন হয় বাফাৰ জোন মানে কি গম পাই না বাফাৰ জোন মানে ধৰক আপোনাৰ যদি এই এলেকাটো যদি কাজিৰঙা টাইগাৰ ৰিজাৰ্ভ হয় KTR লিখিছো ইন শৰ্ট এইটো যদি কাজিৰঙা টাইগাৰ ৰিজাৰ্ভ হয় ইয়াৰ চাৰিও দিশে এটা বাফাৰ জোন থাকিব বাফাৰ জোনত মানে কি হয় আপোনালোকে ধৰক তাত ইন্ডাষ্ট্ৰিজ যিকোনো ধৰণৰ ইন্ডাষ্ট্ৰি বহাব নোৱাৰে তাত যিকোনো তাত যোনখিনি কাম আগবাঢ়ে এনি কাইণ্ড অফ এক্টিভিটিজ ইন বাফাৰ জোন ইজ ৰেগুলেটেড বাফাৰ জোনত যদি কিবা কাম আগবাঢ়ে এনি কাইণ্ড অফ এক্টিভিটিজ সেইটো ৰেগুলেট কৰা হয় মানে সব কাম কৰিব নোৱাৰে তাত সব কাম কৰিব নোৱাৰে কাৰণ সেই টাইগাৰ ৰিজাৰ্ভটো আমি ভালকে ৰিজাৰ্ভ কৰি ৰাখিব লাগিব হয় ভালকে ৰাখিব লাগিব সেইটো যাতে কোনো তাত কোনো যাতে ক্ষতি নহয় তাৰ যোনখিনি এনিমেলছ আছে তেওঁলোকৰ যাতে কোনো অসুবিধা নহয় কাৰণ এনিমেলছ যদি পৃথিৱীৰ পৰা নাইকিয়া হৈ যায় আমিও নাইকিয়া হৈ যাম চ' আমি তেওঁলোকক চোৱাটো আমাৰ কাৰণে এটা দায়িত্ব হয় সেই কাৰণে আচলতে বাফাৰ জোন ৰখা হয় বাফাৰ জোন থাকে আৰু বাফাৰ জোনত যোনখিনি এক্টিভিটিজ হয় সেইখিনি ৰেগুলেট কৰা হয় চৰকাৰে ৰেগুলেট কৰে চ' 2007 বাফাৰ জোন বনি গৈছিলে কোন বনি গৈছিলে লাওখোৱা ৱাইল্ড লাইফ চেঞ্চুৰী 100 ৰাইনো আছে 100 ৰাইনোটো আছে সেইটো মনত ৰাখিব লাগিব অকমান দেন ৰয়েল বেংগল টাইগাৰ আছে এলিফেন্ট হাতীটো প্ৰায় থাকে চবতে ৱাইল্ড বোৰ আছে চিভেট কেট আছে চিভেট কেট লিওপাৰ্ড কেট হক ডিয়াৰ এছিয়ান ৱাটাৰ বাফেলো আছে চ' গোটেইখিনি এনিমেল পোৱা যায় লাওখোৱা ৱাইল্ড লাইফ চেঞ্চুৰী আৰু বাৰ্ড স্পিচিছ চৰাই 200টা প্ৰজাতিৰ চৰাই আছে ইনক্লুডিং দ্য বেংগল ফ্লৰিকা leopard asiatic buffalo আচ্ছা এইটো leopard asiatic buffalo এইটো চৰাই নহয় let's cut this out let's skip this out just remember bengal florica next আহে পবিতৰা ৱাইল্ড লাইফ চেঞ্চুৰী পবিতৰা ৱাইল্ড লাইফ চেঞ্চুৰী ইম্পৰ্টেন্ট হয় one of the most important ৱাইল্ড লাইফ চেঞ্চুৰী যোনটো বিষয়ে আপোনালোকে ইন ডিটেইলছ ভালকে জানিব লগা আছে কিয়তো মই কম বাৰু ফাৰ্ষ্টত আমাৰ যোনটো আসাম স্পেচিফিক কোৰ্স আছে সেই বিষয়ে কৰিলো আসাম স্পেচিফিক কোৰ্সটো প্ৰাইস আছে আমাৰ জাস্ট 1000 rupees জাস্ট 1000 rupees আমি কোৰ্সটো আনিছো আৰু এই কোৰ্সটো আমাৰ অসমৰ লগত যোনখিনি সাবজেক্ট জড়িত হৈ আছে আসাম ইকোনমি আসাম জিওগ্ৰাফি এটসেট্ৰা সেই গোটেইখিনি সাবজেক্ট এনি কাইন্ড অফ টপিক এছ'চিয়েটেড উইথ দ্য সাবজেক্ট অফ আসাম প্ৰিলিমছত আসামৰ প্ৰশ্নৰ যোৱা বছৰ 35টা আহিছে অলমোষ্ট হয়নে চ' সেইকাৰণে আমাৰ কাৰণে ধৰক এনেকুৱা ধৰণৰ সাবজেক্টবিলাক ইম্পৰ্টেন্ট হয় এনেকুৱা ধৰণৰ এটা সাবজেক্ট যোনটো সাবজেক্টে সৰু সৰু ঢেৰ সাবজেক্ট ইনভলভ কৰে নামতহে অকল আসাম ন কিন্তু আসাম জিওগ্ৰাফি আছে আসাম ইকোনমি আছে আসাম পলিটি আছে আসাম হিষ্ট্ৰী আছে কিমান ভাগ বেলেগ বেলেগ ভাগ আছে কাৰেণ্ট এফেয়াৰ্ছ আহি যায় মাজতে চ' এই গোটেইখিনি ধৰা তোমালোকে এই পাৰ্টিকুলাৰ কোৰ্সটোত পাই যাবা
যদি এবাৰ প্ৰিলিমছ দিয়া আছা দেন দিছ কোৰ্চ ইজ ভেৰি ইম্পৰ্টেণ্ট ফৰ ইউ যদিও এবাৰ প্ৰিলিমছ দিয়া নাই নেক্সট ইয়াৰ যদি প্লেন কৰিছে তেন্তে এই কোৰ্চটো আৰু বেছি ইম্পৰ্টেণ্ট হয় মই ভাবো কাৰণ কেলে দিছ হেল্প টু আণ্ডাৰষ্টেণ্ড দ্য কনচেপ্ট অফ আছাম যে অসমত তোমালোকে পঢ়িব কি লাগে আচলতে হয় নাই পঢ়িব কি লাগে পঢ়িব কি নালাগে সেইটো চবতছে বেছিক ফাউণ্ডেশ্যন কুৱেশ্যন আৰু এনেকুৱা ধৰণৰ কোৰ্চ বিলাকে সেই কুৱেশ্যনটো আনচাৰ কৰিবলৈ সহায় কৰে চ' পবিতৰা ৱাইল্ড লাইফ চেঞ্চুৰী আছে মৰিগাঁও ডিষ্ট্ৰিক্টত ন মই এটা কথা ইয়াতে মেনশ্যন কৰি দিওঁ এই পিকচাৰখন যে আছে দেখিছা চ' এইখন পিকচাৰটো তোমালোকৰ কাৰণে ভিজিবল হোৱা নাই বাট যেতিয়া তোমালোকে ডাউনলোড কৰিবা পিপিটিটো চাবা চৰি PDF খন চাবা ডাউনলোড কৰা PDF খন চাবা মেলিবা তাত তোমালোকে ধুনীয়াকে পিকচাৰখন দেখিবা ইয়াত কি লিখা আছে ইয়াত লিখা আছে মায়ং মৰিগাঁও চ' আমি এইটো জনাটো উচিত যে ক'ত আছে চ' মই পিকচাৰ্ছখিনি যে দিছো এনেই দিয়া নাই হা এনেই দিয়া নাই পিকচাৰ বিলাক অলপমান মন দি চাবা বহুত বস্তু শিকি যাবা চ' মৰিগাঁও কোনটো জেগাত আছে মায়ঙত আছে ভেৰি ফেমাছ ফৰ হোৱাত সেইটো মোক তোমালোকে কমেণ্টছত ক'বা মায়ং কিয় ফেমাছ Okay, so Morrigaon district was declared in 1987 covers 38.85 kilometers square. Bus square kilometer kiman 38. Garam pani ke dangor de 38. Highest density of Indian one horn rhinos. Highest density পোৱা যায় Indian one horn rhinos. আমাৰ যোনটো এশিঙীয়া গড় আছে এশিঙীয়া গড়ৰ highest density পোৱা যায় পবিতৰা wildlife sanctuary. না যদি সোধা যে highest number of rhinos ক'ত আছে সেইটো হয় কাজিৰঙা হয়নে আৰু হাইয়েষ্ট ডেন্সিটি ক'ত আছে আনসাৰ পবিতৰা না বহুতে খেলি মেলি কৰে যে ডেন্সিটি কি হয় পপুলেশ্যন কি হয় ডেন্সিটি আৰু পপুলেশ্যন একে নহয় মই আজি এবাৰ বুজাই দিওঁ সদায় কাৰণে বুজাই দিছো যাতে কেতিয়া আৰু কোনো ডাউট নাথাকে না পবিতৰা ইফালে আছে পবিতৰা ঠিক আছে ধৰি লওঁ এখন পবিতৰা আমাৰ ৱাইল্ড লাইফ চেঞ্চুৰী হা পবিতৰা ৱাইল্ড লাইফ চেঞ্চুৰী WLS আৰু এইফালে আছে আমাৰ কাজিৰঙা বৃহত্তৰ কাজিৰঙা এইখন হৈ গ'ল কাজিৰঙা নেশ্যনেল পাৰ্ক কাজিৰঙা নেশ্যনেল পাৰ্কত কি হয় ওৱান হৰ্ণ ৰাইনছৰ পপুলেশ্যন হাইয়েষ্ট হয় অসমত মানে অসমতে নহয় এনে হাইয়েষ্ট হয় পপুলেশ্যন হাইয়েষ্ট হয় কি হয় ওৱান হৰ্ণ ৰাইনছ ইয়াত আমি গোটেই টপিকটো কি ওপৰত পঢ়ি আছো সেইটো নাপাহৰিবা আমি ডিছকাছ কৰি আছো ওপৰত ওৱান এশিঙীয়া গড় হয়নে এশিঙীয়া গড়ৰ ওপৰত আমি চাই আছো বস্তুটো যে যে পপুলেশ্যন হাইয়েষ্ট মানে কি হয় আৰু পপুলেশ্যন হাইয়েষ্ট মানে কি হয় আৰু ডেন্সিটি হাইয়েষ্ট মানে কি হয় পবিতৰা ৱাইল্ড লাইফ চেঞ্চুৰীত কি আছে ইয়াত ডেন্সিটি হাইয়েষ্ট আছে হাইয়েষ্ট ডেন্সিটি অফ ওৱান হৰ্ণ ৰাইনো তো এফালে হাইয়েষ্ট ডেন্সিটি মানে কি হয় পাৰ স্কুৱেৰ কিলোমিটাৰ কেইটা আছে কিমান সংখ্যা আছে নাম্বাৰ অফ ৰাইনোজ পাৰ স্কুৱেৰ কিলোমিটাৰ তো ধৰা এতিয়া ইয়াত পাৰ স্কুৱেৰ কিলোমিটাৰ আছে ইয়াত ধৰা একে জেগাতে 3টা আছে ইয়াত ধৰা একে জেগাতে 5টা আছে এইটো ধৰা অলপ ডাঙৰ এইটো জেগাত একেলগে 10টা মান একেলগে আছে ইয়াত ধৰি লোৱা একেলগে আকৌ 4টা মান আছে ঠিক আছে কিন্তু কাজিৰঙাখন বহুত ডাঙৰ হয় নাই কাজিৰঙা এৰিয়া ইন কম্পেৰিজন টু পবিতৰা বহুত ডাঙৰ হয় সেইকাৰণে এশিঙীয়া গড়বোৰ একা জেগাতে থুপ খাই নাথাকে ডেন্সিটি বেছি নহয় কিন্তু হাইয়েষ্ট নম্বৰ হয় চ' এনেকে ইয়াত এই বেলেগ বেলেগ জেগাত আছে ওচৰে পাজৰে থুপ খাই থকা একেটা স্কুৱেৰ কিলোমিটাৰ বহুতখিনি থকা নহয় বেলেগ বেলেগ জেগাত আছে এইফালে আছে বাৰিষা কাল আহিলে বৰষুণ হল গুৱাহাটীৰ ফ্লাডিংটো হৈ গ'ল গুৱাহাটীত তাতো যদি ফ্লাডিং হয় কাজিৰঙাত যদি ফ্লাডিং হয় তাহলে ধুনীয়াকে কাৰ্বি আংলংলৈ গুচি যাব কাৰণ কাৰ্বি আংলং অলপ ওখ জেগা তাত ফ্লাডিং নহয় চ' গুচি যাব চ' তালৈকে এক্সটেণ্ড কৰিব চ' কথাটো এইটো হয় যে পপুলেশ্যন মানে ইন টোটেল কিমান আছে পপুলেশ্যন মানে ইন টোটেল কিমান আছে ডেন্সিটি মানে পাৰ স্কুৱেৰ কিলোমিটাৰ কিমান আছে 8 rhinos were translocated from Pavitra Wildlife Sanctuary and introduced into Manas National Park. So, এটা সময় মানসত মানে wildlife মানসৰ নেশ্যনেল পাৰ্কত ৰাষ্ট্ৰীয় উদ্যানত এশিঙীয়া গড় নাইকিয়া হৈ গৈছিলে তেতিয়া পবিতৰাৰ পৰা ট্ৰান্সলোকেট বা ট্ৰান্সফাৰ কৰাই দিয়া হৈছিলে আদাৰ মেমেলছ কি আছে মানে এশিঙীয়া গড়টো আমি গম পাইছো আৰু কি আছে গোল্ডেন জেকেল শিয়াল সোণালী শিয়াল wild boar and feral water buffalo আছে barking deer Indian leopard and rhesus macaque so rhesus macaque মই কৈছো যথেষ্ট কমন হয়নে নেক্সট আমি চাও ৰেকৰ্ডিং হলংগাপাৰ ৱাইল্ডলাইফ চেঞ্চুৰী বা হলক গিবন ৱাইল্ডলাইফ চেঞ্চুৰী চ' হলংগাপাৰ গিবন ৱাইল্ডলাইফ চেঞ্চুৰী বুলি কয় বা হলক গিবন ৱাইল্ডলাইফ চেঞ্চুৰী বুলি কয় এইটো মোৰ নিজৰ জেগাৰে চ' ইয়াৰ যোৰহাট ডিষ্ট্ৰিক্টৰ হয় পাৰ্টিকুলাৰ ৱাইল্ডলাইফ চেঞ্চুৰীখন হলক গিবন ৱাইল্ডলাইফ চেঞ্চুৰী আৰু এৰিয়া কিমান 20.99 কিলোমিটাৰ স্কয়াৰ চ' 20 বা 21 বুলি মনত ৰাখি ল'বা distinction for containing the densest gibbon population in Assam. তো ইয়াৰ লগত এটা particular distinction আছে যেনেকে ধৰা পবিতৰা wildlife sanctuary এটা distinction আছে যে তাত highest number of rhino আছে মানে highest number of rhino in terms of density highest number of rhino ক'ত আছে পবিতৰাত আছে ঠিক তেনেকেই
হলক গিবন ওয়াইল্ড লাইফ সেঞ্চুৰী ডেন্সেষ্ট গিবন পপুলেশ্যন ইন আছাম চ' চবতছে ডেন্স মানে একদম স্কুৱাৰ এটা পাৰ স্কুৱাৰ কিলোমিটাৰ বহুতখিনি হলক গিবন একেলগে আছে হয়নে চ' সেইকাৰণে এইটো এটা পাৰ্টিকুলাৰ ডিষ্টিংশ্যন হয় কনচিডাৰ ইন 1997 চ' 1997 কনচিডাৰ কৰিছে মানে ফৰ্ম কৰিছে বা এষ্টাব্লিছ কৰিছে বুজি ল'ব ইট কণ্টেইনছ ইণ্ডিয়াছ অনলি গিবনছ ভাৰতৰ একমাত্ৰ গিবন হলক গিবন ভাৰতৰ একমাত্ৰ গিবন হলক গিবন ক'ত আছে হলংগাবাদ গিবন ওয়াইল্ড লাইফ সেঞ্চুরি বা হলক গিবন ওয়াইল্ড লাইফ সেঞ্চুরিত আছে এন্ড নর্থ ইস্টার্ন ইন্ডিয়াস অনলি নকটার্নাল প্রাইমেট সো নর্থ ইস্টার্ন ইন্ডিয়াস অনলি নকটার্নাল প্রাইমেট বেঙ্গল স্লো লরিসো ইয়াতে আছে সো এইটো ডিবেটেবল হয় কারেন্টলি আৰু নকটার্নাল প্রাইমেট বেলেগো পাইছে বহুতখিনি পাইছে বিয়াৰ কেট বা আছে মানে আছে বেলেগ বেলেগ পোৱা গৈছে বাট যি কি হওক বেঙ্গল স্লো লরিস পোৱা যায় বেঙ্গল স্লো লরিস নাম হয় এটা বেঙ্গল স্লো লরিস সো এইটো কি হয় নকটার্নাল হয় নকটার্নাল মানে এইটো নিশাচৰ হয় নকটাৰ্নেল মানে হৈছে নিশা চৰ যোন ৰাতি হাবাই থাকে ইয়াৰ লগত আৰু এটা ইনফৰমেশ্যন আছে কাৰণ ৰিচেণ্টলি হলংগাপাৰ গিবন ওয়াইল্ড লাইফ সেঞ্চুৰী কাৰেণ্ট এফেয়াৰ্ছত আছিলে কাৰেণ্ট এফেয়াৰ্ছত ৰিচেণ্টলি আছিলে আৰু ৰিজনটো চাম তাৰ আগতে আমি চাই লওঁ যে ইয়াত আৰু কি পোৱা যায় চ' ইণ্ডিয়ান এলিফেণ্ট পোৱা যায় টাইগাৰ্ছ পোৱা যায় লিঅ'পাৰ্ড পোৱা যায় জাংগল কেটছ wild boar 3 types of civet পোৱা যায় 4 types of squirrels some টেইল মাকাক পোৱা যায় নৰ্থ এণ্ড পিক টেইল মাকাক চ' এইখিনি ধৰা কমনলি পোৱা যায় অসমত এইখিনি পাৰ্টিকুলাৰ মেমছ কমনলি পোৱা যায় সাধাৰণতে পোৱা যায় নিউজ কি আছিলে হলগিবন ওয়াইল্ড লাইফ সেঞ্চুৰী যথেষ্টখিনি নিউজত আছিলে আৰু নেশ্যনেল নিউজ ষ্টেট নিউজ ইজিলি কভাৰ হৈছিলে চ' অইল এণ্ড গেছ এক্সপ্লৰেশ্যনৰ কাৰণে ইকো চেঞ্চিটিভ জোন অফ দ্য হলংগাপা গিবন ওয়াইল্ড লাইফ সেঞ্চুৰী was accepted মানে সেইটো কি আছিলে বেদান্ত গ্ৰুপ বুলি এটা গ্ৰুপ আছে হা নামটো আছে বেদান্ত বেদান্ত বুলি এটা গ্ৰুপ আছে যেনেকে ধৰা ONGC আছে অইল আছে তেনেকে বেদান্ত বুলি এটা গ্ৰুপ আছে গ্ৰুপ অফ কোম্পানীজ চ' বেদান্তহঁতে কি কৰে তাহাঁতে অইল এণ্ড গেছ এক্সপ্ল'ৰ কৰে ইউজুৱেলি লাইক ONGC অইলৰ নিচিনা কোম্পানী হয় অইল এণ্ড গেছ এক্সপ্ল'ৰ কৰে তাৰ কাৰণে এনভাইৰনমেণ্টেল যিটো বডি আছে এনভাইৰনমেণ্টেল বডিৰ পৰা তেওঁলোকে অনুমতি খুজিলে যে আমি হলগিবনৰ ওচৰত আমি মানে অইল এণ্ড গেছৰ কাৰণে এক্সপ্ল'ৰ কৰিব বিচাৰো যদি অইল এণ্ড গেছৰ কাৰণে তেল আৰু গেছৰ কাৰণে যদি এক্সপ্ল'ৰ কৰিবলৈ হয় হলগিবন তাতে এখন ওয়াইল্ড লাইফ সেঞ্চুৰী হয় সংৰক্ষিত বনাঞ্চল হয় আৰু তাতে ভাৰতৰ একমাত্ৰ গিবন যোনটো হৈছে হলগিবন পোৱা যায় তাতে পোৱা যায় একমাত্ৰ হয়নে যদি তাত তেওঁলোকে এক্সপ্ল'ৰ কৰিবলৈ হয় এই যোনখিনি হলগিবন আছে তাহাঁতৰ জীৱনত সমস্যা আহিব আইদা তাহাঁতি বেলেগত গুচি যাব তাহাঁতি আইদা নাইকিয়া হৈ যাব মানে সমস্যা আহিব এইটো খাটাক ইয়াৰ কাৰণে প্ৰটেষ্টটো বহুত হৈ আছে বহুত প্ৰটেষ্ট হৈছে অসমত যোৰহাটত বৰ্তমান মই পাৰ্চনেলি গম বোলা কথা চ' কি হৈছে বেদান্তাই যেতিয়া অইল এণ্ড গেছ এক্সপ্লৰেশ্যনৰ কাৰণে যোনটো মিনিষ্ট্ৰী আছে বা যোনটো বডি আছে পাৰ্মিশ্যন লোৱা চ' যেতিয়া পাৰ্মিশ্যন ল'লে পাৰ্মিশ্যন পাই গ'ল দ্য পাৰ্মিশ্যন ইজ ইজিলি প্ৰভাইডেড দ্য পাৰ্মিশ্যন টু এক্সপ্ল'ৰ ইন দ্য ইকো চেঞ্চিটিভ জোন অফ হলগিবন চ' ইকো চেঞ্চিটিভ জোনত তেওঁলোকে এক্সপ্ল'ৰ কৰিব খুজিছে চ' ইকো চেঞ্চিটিভ জোন কি হয় এটা পাৰ্টিকুলাৰ যদি ৰিজাৰ্ভ ফৰেষ্ট মানে এটা এৰিয়া আছে হা এটা এৰিয়া আছে জাষ্ট লাইক হলগিবন বা আমাৰ কাজিৰঙা নিচিনা এটা এৰিয়া আছে য'ত নেকি বহুতখিনি ইম্পৰ্টেণ্ট মেমলছ আছে সেইটো এটা ৰিজাৰ্ভ ফৰেষ্ট হয় বা ৱাইল্ড লাইফ সেঞ্চুৰী হয় বা নেশ্যনেল পাৰ্ক হয় ৰাষ্ট্ৰীয় উদ্যান হয় বা সংৰক্ষিত বনাঞ্চল হয় তাৰ আশে কাষে এটা ইকো চেঞ্চিটিভ জোন থাকে আৰু তাৰ এটা পাৰ্টিকুলাৰ এৰিয়া থাকে হা এই ইকো চেঞ্চিটিভ জোনটো এটা পাৰ্টিকুলাৰ এৰিয়া থাকে চ' এই ইকো চেঞ্চিটিভ জোনটোৰ যোনটো এৰিয়া আছে তাৰ কাষত সাধাৰণতে তুমি যি টি কাম কৰিব নোৱাৰা যেনেকে বুজাইছিলো যে বাফাৰ জোনৰ কথা সেই বাফাৰ জোনৰ নিচিনা একে ইয়াত যিকোনো ধৰণৰ কাম কৰিব নোৱাৰি ইয়াত যোনখিনি কাম হ'ব যোনখিনি এক্টিভিটিজ হ'ব সেইখিনি ৰেগুলেট কৰিব লাগিব সেইখিনি ৰেগুলেট কৰা হ'ব চ' ইয়াত ধৰা অইল এণ্ড গেছ সাধাৰণতে কৰিব নোৱাৰি কিন্তু এতিয়া পাৰ্মিশ্যন দি দিলে ইয়াত কৰিবলৈ চ' এতিয়া এইটো এটা বহুত ডাঙৰ ইছ্যু হৈ আছে যে পাৰ্মিশ্যন যে দিছে ইকো চেঞ্চিটিভ জোনটোত অইল এণ্ড গেছৰ কাৰণে যে এক্সপ্ল'ৰ কৰিবলৈ পাৰ্মিশ্যন দিছে ইয়াৰ কাৰণে কিমান ডাঙৰ সমস্যা হ'ব পাৰে তাক লৈ এটা বহুতখিনি ডাঙৰ প্ৰটেষ্ট বা ইছ্যু হৈ আছে whatever the issue may be we will not go deep into it because আমাৰ টপিকটো আজি ওয়াইল্ড লাইফ সেঞ্চুৰী হয় নেক্সট আমাৰ ওয়াইল্ড লাইফ সেঞ্চুৰীটো হৈছে চক্ৰশিলা ওয়াইল্ড লাইফ সেঞ্চুৰী এইটো আজি লাষ্ট আজিৰ কাৰণে এইটো লাষ্ট আমি নেক্সট আকৌ ইয়াৰ যোনটো ছেকেণ্ড ছেশ্যন হয় মই কাইলৈ বা পৰহিলৈ সোনকালে লৈ আনিম চ' আমি 2-3টা ছেশ্যনত গোটেইখিনি ওয়াইল্ড লাইফ সেঞ্চুৰী পঢ়ি পেলাম চ' চক্ৰশিলা ওয়াইল্ড লাইফ সেঞ্চুৰী ক'ত আছে দেখিছে একেবাৰে এই পিনে আছে কোকৰাঝাৰ আৰু ধুবুৰীৰ মাজত আছে হা কোকৰাঝাৰ আৰু ধুবুৰীৰ মাজত আছে Kokrajhar district and some adjacent areas to the Bhopri district. Famous for golden langur. Golden langur কাৰণে বহুত famous হয় গোল্ডেন লাংগুৰৰ কাৰণে বহুত ফেমাছ হয় ইয়াতে মানে কথা কৈ থওঁ আই থিংক মই মিছড ইট মই তোমালোকক অইল এক্সপ্লৰেশ্যনৰ কথা কৈ থাকোঁতে পাহৰি গ'লো ক'বলৈ যে যোনখন ৰিভাৰ ভোগদৈ আছে ৰিভাৰ ভোগদৈ
এই নদীখন বা এই নৈখন সৰু বা ডাঙৰ নৈ নহয়, এই নৈখন তোমালোকৰ হলংগাবাৰ গিবন ৱাইল্ড লাইফ চেঞ্চুৰী সেইফালেদি কাষেদি যায় হা, এইটো কাষেদি যায়। চ' ভোগদৈ ৰিভাৰখন আছে যোৰহাট ডিষ্ট্ৰিক্টত। চ' চক্ৰশিলা ফেমাছ কিয় হয়? গোল্ডেন লাংগুৰৰ কাৰণে। গোল্ডেন লাংগুৰৰ কাৰণে চক্ৰশিলা ৱাইল্ড লাইফ চেঞ্চুৰী ফেমাছ হয়। এৰিয়াটো হয় 45 square kilometer হৈছে এৰিয়া অফ চক্ৰশিলা। The local environmental activist group named Nature's Beacon, টো ইম্পৰ্টেণ্ট হয়, বহুতে পঢ়ে Nature's Beaconৰ ওপৰত। চ' Nature's Beacon এটা এনভাইৰনমেণ্টেল এক্টিভিষ্ট গ্ৰুপ হয় আমাৰ অসমৰ। তেওঁলোকৰ কাৰণে আচলতে চক্ৰশিলা ৱাইল্ড লাইফ চেঞ্চুৰীক সেই ৰেকগনিশ্যনটো দিয়া গ'ল। তেওঁলোকে মানে চক্ৰশিলা ৱাইল্ড লাইফ চেঞ্চুৰীটো এষ্টাব্লিছ হোৱাত ফৰ্ম হয় বহুতখিনি কাম কৰিছে। চ' সেইকাৰণে জানি থোৱা, এইটো কেতিয়াবা ক'ৰবাত সুধিব পাৰে। দুটা লেক আছে, দুটা বিল আছে, যোনটো নেকি চক্ৰশিলা ৱাইল্ড লাইফ চেঞ্চুৰী আশে পাশে আছে। এটা হৈছে ধীৰ বিল, এটা হৈছে ডিপ্লাই বিল হা। ডিপ্লাই বিল আৰু ধীৰ বিল চক্ৰশিলা ৱাইল্ড লাইফ চেঞ্চুৰী যোনটো বৰ্ডাৰ এৰিয়া আছে, বৰ্ডাৰ এৰিয়াত আছে। মেমেলছ কি আছে, কি মেমেল চাই লওঁ আমরা। ইণ্ডিয়ান শৰ্ট টেইল ম'ল, ইণ্ডিয়ান ফ্লাইং ফক্স আছে, উৰি যোৱা ফক্স, শৰ্ট নোজ ফ্ৰুট বেট, ইণ্ডিয়ান ফজ ভেম্পায়াৰ, ইণ্ডিয়ান পিপিষ্ট্ৰেলি, এইটো মুখতে নুফুটিছে নামটো, পিপিষ্ট্ৰেলি, ৰেচাছ মেকাক, চাইনিজ পেংগলিন, এছিয়াটিক জেকেল এণ্ড বেংগল ফক্স। চ' এইখিনি সাধাৰণতে আমি এছিয়াটিক জেকেল হৈ গ'ল, বেংগল ফক্স হৈ গ'ল, চাইনিজ পেংগলিন বা ৰেচাছ মেকাক। এইখিনি ৰেচাছ মেকাকটোতো অভাৰলি ইউজ নাম হয় নাই, ৰেচাছ মেকাকটোতো চবতে দেখিছা এতিয়ালৈকে চাগে। চ' তোমালোকে যোনখিনি ধৰা বেলেগত দেখা নাই, যোনখিনি নাম ইয়াত চাইছা, যোনখিনি ইয়াৰ আগতে গৰম পানী বা নাম্বৰ দৈগুৰম বা তোমালোকৰ এতিয়া কি বহিলা আৰু হলংগাপাৰ, সেই লাখুৱা ৱাইল্ড লাইফ চেঞ্চুৰী, সেই যোনখিনি ৱাইল্ড লাইফ চেঞ্চুৰীত তোমালোকে ইয়াত ধৰা মেমলছ যোনখিনি তাত মেনশ্যন হোৱা নাই, প্ৰত্যেকটো মেমেল গোটেইখিনি জেগাতে বা গোটেইখিনি বনাঞ্চলত পোৱা নাযায় হয়নে। চ' যোনখিনি ধৰা ইয়াতহে মন কৰিছা, যেনেকে ফ্লাইং ফক্স অকল ইয়াত মন কৰিবা, সেইটো বেলেগত নোপোৱা তুমি। দেন ফলছ ভেম্পায়াৰ, সেইটো বেলেগত মন কৰা নাযায় সাধাৰণতে। ত' যোনটো পাৰ্টিকুলাৰ মেমেল বা যোনটো জন্তু বুলি কৈছো, যোনটো জন্তু তুমি বেলেগ ৱাইল্ড লাইফ চেঞ্চুৰীছত দেখা নাই সেই নামটো, সেইটো বিশেষকে মনত ৰাখিবা যে এই পাৰ্টিকুলাৰ মেমেলটো, এই পাৰ্টিকুলাৰ এনিমেলটো এই পাৰ্টিকুলাৰ সংৰক্ষিত বনাঞ্চলটোতহে পায়। সেইখিনি ইম্পৰ্টেণ্ট হয়, কুৱেশ্যনখিনি তেনেকে হ'ব। চ' আমি এনেকেই তোমালোকৰ চিৰিজটো কন্টিনিউ কৰিম। তিনিটা ক্লাছ ল'ম, আজি ফাৰ্ষ্ট ক্লাছ আৰু দুটা ল'ম, শেষ হৈ যাব। আৰু পাছলৈ আমি এটা MCQ ক্লাছ লৈ ল'ম অন ৱাইল্ড লাইফ চেঞ্চুৰী, ঠিক আছে। চ' ক্লাছটো শেষ কৰাৰ আগতে আমাৰ যোনটো CSET 66 বেটছ আছে, যোনটো ইমন ছাৰ যোনটো আগবঢ়াই লৈ গৈছে, সেইটো সোনকালে শেষ হ'ব। এই কোৰ্চটো বহুত ইম্পৰ্টেণ্ট হয় তেওঁলোকৰ কাৰণে যোনসকলৰ মেথছ, ৰিজনিং আৰু ইংলিছৰ ইছ্যু আছে। যদি মেথছ আৰু ৰিজনিং আৰু ইংলিছৰ ইছ্যু আছে, তেন্তে GS ক্লিয়াৰ কৰাত দিগদাৰ আছে। কাৰণ প্ৰথমতে চেক কি হয়, GS2 চেক হয়। GS2 পাছ কৰিলেহে GS1 চেক হ'ব হয়নে। ত' GS2 পাছ কৰাটো বহুত ইম্পৰ্টেণ্ট হয়। কিমান মাৰ্কছ লাগে? 66 মাৰ্কছ লাগে। চ' সেইকাৰণে কোৰ্চটো অনা হৈছে। কোৰ্চটো যদি ল'ব বিচাৰে আপোনালোকে আমাক জইন কৰক, আপোনাক কণ্টেক্ট কৰক, আমাৰ ৱেবছাইটটো ভিজিট কৰক, বা নাম্বাৰটো দিয়া আছে, নাম্বাৰত কল কৰক। চ' 2000 ৰুপিজৰ কাৰণে কোৰ্চটো হয়। ইয়াত গোটেই PYQs খিনি এক্সপ্লেইন কৰা হ'ব আৰু অনলাইন অফলাইন বেটছ দুইটা ইয়াতে আছে। আৰু আজি ক্লাছটো PDF আপোনালোকে এই পাৰ্টিকুলাৰ টেলিগ্ৰাম চেনেলটোত পাই যাব। চ' ইয়াত লগ ইন কৰক, জইন কৰক, আৰু ইয়াতে গোটেই ক্লাছটো PDF খিনি দিয়া হ'ব। যিমানখিনি ক্লাছ হয় ইয়াত এই পাৰ্টিকুলাৰ টেলিগ্ৰাম গ্ৰুপটোত দিয়া হয়, ঠিক আছে। মই আঁতৰি দিছো, এবাৰ স্ক্ৰীনশ্বট লৈ স্কেন কৰি জইন কৰি ল'ব। অ'কে, চ' ক্লাছটো মই সামৰিছো। যদি ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব, আৰু চিৰিজটো কেনেকৈ হৈছে মোক জনাব। মই নেক্সট ক্লাছ অতি সোনকালে, হোপফুলি মই কাইলৈ লৈ আহি আছো। থেংক ইউ, কিপ ৱাচিং।